মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ ছ'চিয়েল সায়েন্সৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰখন। গতিকে চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। 1 নম্বৰত দিছিল ইংৰাজ নাবিক ফ্ৰান্সিছ ড্ৰেকে কিমান চনত পৃথিৱী প্ৰদক্ষিণ কৰিছিল। অপশ্যনসমূহ তোমালোকে নিজে চাই ল'বা, মই অপশ্যনসমূহ কৈ থকা নাই কাৰণ অপশ্যনসমূহ কৈ থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। কুৱেশ্যন নম্বৰ 2 অসমৰ প্ৰথম ভাৰতীয় লোকসেৱা পদবী লাভ কৰা ব্যক্তিজনৰ নাম কি? কুৱেশ্যন নম্বৰ 3 পলাচী যুদ্ধ কিমান চনত হৈছিল? কুৱেশ্যন নম্বৰ 4 1897 চনৰ ভূমিকম্পৰ ফলত কোনখন বিল সৃষ্টি হৈছিল? এই ভিডিঅ'টিত মই তোমালোক উত্তৰখিনি কৰি দিয়া নাই, যদিহে তোমালোক উত্তৰখিনি কৰি দিব লাগে কমেণ্ট কৰিবা। কোনটো প্ৰশ্নৰ উত্তৰ নোৱাৰা মই সেই প্ৰশ্নটোৰ উত্তৰ তোমালোক কমেণ্ট বক্সতে দি দিম। কুৱেশ্যন নম্বৰ 5 ফৰ্ট উইলিয়াম কি? কুৱেশ্যন নম্বৰ 6 নদীৰ অৱবাহিকা বুলিলে কি বুজা? কুৱেশ্যন নম্বৰ 7 ভাৰত চৰকাৰ আইন কোনে আৰু কেতিয়া প্ৰণয়ন কৰিছিল? কুৱেশ্যন নম্বৰ 8 লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰ উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 9 মৰ্চা চৰকাৰ কাক বোলে? কুৱেশ্যন নম্বৰ 10 বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰকৰ এটাকৈ উদাহৰণ দিয়া। কুৱেশ্যন নম্বৰ 11 ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? 12 নম্বৰ প্ৰশ্নটো আছিল উপনদী বুলিলে কি বুজা? ব্ৰহ্মপুত্ৰৰ দুটা উপনদীৰ নাম উল্লেখ কৰা। 13 নম্বৰ প্ৰশ্ন গ্ৰাব কাক বোলে? গ্ৰাবৰ প্ৰকাৰকেইটা উল্লেখ কৰা। 14 নম্বৰত আহিছিল চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ 4টা কাৰণ উল্লেখ কৰা, ইয়াতো দিছিলে 4 নম্বৰ। 15 নম্বৰ প্ৰশ্নত দিছিল হিমবাহ বুলিলে কি বুজা? হিমবাহৰ প্ৰকাৰকেইটা উল্লেখ কৰা। 16 নম্বৰ প্ৰশ্ন ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্যকেইটা উল্লেখ কৰা। 17 নম্বৰত দিছিল ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া। 18 নম্বৰ প্ৰশ্নটো আছিল নদীৰ প্ৰধান কাৰ্য তিনিটা উল্লেখ কৰা। 19 নম্বৰত সুধিছিলে চুনামি বুলিলে কি বুজা? 20 নম্বৰ প্ৰশ্নটো আছিল গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা উল্লেখ কৰা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি উত্তৰখিনি লাগে কমেণ্ট কৰিবা, মই উত্তৰখিনিৰ ভিডিঅ' এটা বনাব দিবলৈ চেষ্টা কৰিম। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।